নমস্কাৰ। অসমবাসীৰ বাবে অসমৰ বাবে এক বেয়া খবৰ, যিহেতু আমি সকলোৱে জানো যে ২৬ৰ সমাগত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত বহিৰাজ্য মানুহে কৰ্মসূত্ৰে অসমলৈ আহি একেদিনাই ভোটৰ বাবে আবেদন কৰি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব অসমত। আৰু অসমত কাৰ চৰকাৰ হ'ব, কোনে চৰকাৰ বনাব, এই সিদ্ধান্ত ল'ব পাৰিব বহিৰাজ্য কোনোবা অনা অসমীয়া মানুহে আহি। এতিয়া আমাৰ প্ৰশ্ন হয় যে বহিৰাজ্যৰ মানুহে অসমত কোনে চৰকাৰ গঠন কৰিব, এই সিদ্ধান্ত ল'ব পৰাকৈ কেনেকৈ অনুমতি দিছে নিৰ্বাচন আয়োগে? কাৰ স্বাৰ্থত? কেৱল বিজেপিক চৰকাৰত ৰখাৰ স্বাৰ্থত অসমীয়া মানুহৰ আৱেগ অনুভূতি আৰু অসমীয়া মানুহৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক অৱজ্ঞা কৰি বহিৰাগত মানুহ আনি কেৱল অসমত বিজেপি চৰকাৰ বনাই ৰখাৰ স্বাৰ্থত ভোটাধিকাৰ দিবৰ বাবে কৰ্মসূত্ৰে মানুহ আনি তেখেতলোকে চৰকাৰ গঠন কৰা পৰিকল্পনা কৰিছে নেকি? ডাঙৰ প্ৰশ্ন। আৰু আমি এজন অসমীয়া যুৱক হিচাপে আমি বিজেপি চৰকাৰৰ আৰু নিৰ্বাচন আয়োগৰ যি সিদ্ধান্ত যে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা দুদিন আগলৈকে কোনো লোকে কৰ্মসূত্ৰে অসমত আহি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি ক'ব খুজিছো যে অসমত কোনে চৰকাৰ গঠন কৰিব, এই সিদ্ধান্ত ল'ব অসমীয়া মানুহে। এই সিদ্ধান্ত জন্মসূত্ৰেহে অসমত ভোটদান কৰিবলৈ পাব লাগে। আৰু ভোটাৰ তালিকা সলনি কৰি তেখেতলোকে যি ধৰণে বহিৰাজ্য মানুহৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কুটিল ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ নচলিব। আমি স্পষ্টভাৱে কৈছো যে ভোটাৰ তালিকা কোনো কাৰণতে সলনি কৰিব নোৱাৰিব। বহিৰাজ্য মানুহক আনি কৰ্মসূত্ৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ তেখেতলোকক যি অধিকাৰ, এই অধিকাৰ দিব নোৱাৰিব। যদি এই কাম কৰিবলৈ যায়, তেতিয়াহ'লে অনন্ত কাললৈ অসমত বিজেপি চৰকাৰক কোনো হৰুৱাব নোৱাৰে। বিজেপিয়ে ইচ্ছামতে চৰকাৰ কৰিব পাৰিব। অসমীয়া মানুহে যদি কিবা সিদ্ধান্ত ল'ব খোজে, ৰাজনৈতিকভাৱে হওক বা যিকোনো ক্ষেত্ৰতে, সেই সিদ্ধান্ত ল'ব নোৱাৰিব। আজি চৰকাৰ কোনে বনায় সেইটো পিছৰ কথা। ভোট অসমীয়া মানুহে যাক দিয়ে সিয়ে চৰকাৰ বনাব। কিন্তু বহিৰাজ্য মানুহে অসমত ভোট দি যদি কাৰোবাক চৰকাৰ বনোৱাৰ ক্ষেত্ৰত যদি সহায় কৰে, এয়া কোনো কাৰণতে অসমীয়া মানুহৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে সকলোৱে কথাটো অনুভৱ কৰক যে আজি আমাৰ সমষ্টিত, আমাৰ অসমত যিকোনো এটা সমষ্টিত যদি বহিৰাজ্যৰ পৰা 10,000 মানুহ আনি কৰ্মসূত্ৰে তেখেতলোকক ইয়াত ৰাখি যদি ভোট দিবলৈ তেখেতলোকক দিয়ে, তেতিয়াহ'লে আমাৰ সমষ্টিত কোন জিকিব, কোন MLA হ'ব, কোন পাৰ্টীৰ MLA হ'ব, তাৰ সিদ্ধান্ত কোনে ল'ব? সেই 10,000 মানুহে ল'ব, বহিৰাজ্যৰ পৰা অহা মানুহে ল'ব। আমি যে অসমীয়া মানুহখিনি আছো, থলগিৰি মানুহখিনি যে আছো, আমি ভূমিপুত্ৰসকল যে আছো, আমাৰ ভোটৰ মূল্য নোহোৱা হ'ব। গতিকে এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে চলা নিৰ্বাচনী প্ৰক্ৰিয়াত বহিৰাজ্যৰ পৰা মানুহ আনি ভোট দিয়া প্ৰক্ৰিয়াটো আমি এজন নতুন প্ৰজন্মৰ যুৱক হিচাপে তীব্ৰ বিৰোধিতা কৰিছো। আৰু সকলোকে আমি আহ্বান জনাইছো, সকলো জাতীয় দল সংগঠন, সকলো ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলক আমি আহ্বান জনাইছো যে আপোনালোকে ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি কৰা যি প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতক, ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰক। আৰু আপোনাৰ অঞ্চলত যাতে কোনো কাৰণতে বহিৰাজ্য মানুহ কৰ্মসূত্ৰে আহি তেখেতলোকে ভোটাৰ তালিকাত নাম ভৰাব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক। নহ'লে অসমীয়া জাতি নাথাকিব, নহ'লে অসম নাথাকিব, অসমীয়া মানুহৰ স্বাভিমান নাথাকিব। আমি কাক চৰকাৰ বনাম আৰু কোনে চৰকাৰ গঠন কৰিব, কোন বিধায়ক জিকিব, এই সিদ্ধান্ত লোৱাৰ অধিকাৰ আমাৰ হাতত নাথাকিব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, বিষয়টো গুৰুত্বপূৰ্ণ। আপোনালোকে দেখিছে যে বিহাৰৰ নিৰ্বাচনত কেনেকৈ বহিৰাজ্যৰ পৰা মানুহ আনি বিহাৰত ভোটদান কৰাই কেনেকৈ চৰকাৰ গঠন কৰিছে। ঠিক তেনেকৈ অসমতো তেনেকুৱা এটা পৰিকল্পনা কৰিছে। আজি বিহাৰৰ পৰা হওক বা গুজৰাটৰ পৰা হওক বা অন্য স্থানৰ পৰা কোনো লোকক আনি অসমত ভোটদান কৰাই
চৰকাৰ বনোৱা এক পৰিকল্পনা চলিছে। গতিকে এই পৰিকল্পনা যাতে আমি এজন সচেতন যুৱক হিচাপে, আপোনালোকে সচেতন নাগৰিক হিচাপে, নতুন প্ৰজন্মসকলে কোনো কাৰণতে সফল হ'বলৈ দিব নালাগে। আৰু সদায় ৰাজনৈতিক অধিকাৰ আমাৰ খিলঞ্জীয়া হাতত, আমাৰ ভূমিপুত্ৰৰ হাতত থাকিব লাগে। এই সিদ্ধান্ত সকলোৱে লওক।